এই আৰক্ষী চকীখন চাওক, দিচামুখ আৰক্ষী চকী। এই 1974 চনতে স্থাপিত হ'ল। কিন্তু এই আৰক্ষী চকীখনৰ এটা বৃহৎ এলেকা মানে আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াকে কেন্দ্ৰ কৰি সকলোৱে মানে পৰিচালনা কৰি থকাৰ অৱস্থাত আজি চাওক 50 বছৰ গৰকা পাৰ হৈ গ'ল। আজি 50 বছৰ গৰকা পাৰ হোৱাৰ পাছতো আজি পৰ্যন্ত এই আৰক্ষী চকীখন যে এনেকুৱা দুৰৱস্থা হৈ আছে, চৰকাৰে কিন্তু কোনো ইয়াত পদক্ষেপ লোৱা নাইকিয়া। আমি অতি দিচাংবাসী ৰাইজে দুখ পাইছোঁ যে এখন শিৱসাগৰ সদৰ থানা আণ্ডাৰত দিচামুখ আৰক্ষী চকীখন যে এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা হৈ আছে, যিটো নেকি অতি লজ্জাজনক বিষয়। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰোঁ যে তেওঁলোকে অতি সোনকালে যে দিচামুখ আৰক্ষী চকীখনে এটা ভূমি উলিয়ায়, কিন্তু চৰকাৰী ভূমি আছে কিন্তু প্ৰশাসনে উলিয়াই দিয়া নাই। ভূমি উলিয়াই আমাৰ আৰক্ষী চকীখন যাতে উন্নয়ন পৰ্যায়ত যাতে তেওঁলোকে নিয়ে, তাৰ বাবে আমি অনুৰোধ থাকিব। ধন্যবাদ। হয়, দিচামুখ আৰক্ষী চকীখন 1974 চনৰ পৰা স্থাপিত হৈ আছিল। তথাপিও এতিয়ালৈকে আজি পৰ্যন্ত ধৰি আজি উন্নয়নমূলক কাম হোৱা নাই। আৰু আমি ক'ব বিচৰা নাই, আমাৰ দিচামুখ ৰাইজে ক'ব বিচাৰিছে যে এইখন থানা আজি এনেকুৱা অৱস্থাত আছে। আপোনালোকে নিশ্চয় দেখিব পাইছে, গছে পাতে সামৰি লৈছে গোটেই থানাখনক। আৰু লক্ষণীয়ভাৱে দেখিবলৈও শুভ হোৱা নাই। শিৱসাগৰৰ লগত আপোনাৰ অৱস্থিত তথা দিচামুখ আৰক্ষী চকীখন অতি সোনকালে ভাল হৈ যাব লাগে। আৰু ৰাইজে বনোৱা এখন থানা। লগতে আমি সকলোৱে বিচাৰোঁ আইনখনৰ কাৰণে, তেওঁলোকৰ কাৰণে, তেওঁলোক যে ভাল অৱস্থাত থাকক আৰু তেওঁলোক সুস্থ হৈ থাকিলে আমি দিচামুখবাসী সুস্থ হৈ থাকিম, সেইটো বিচাৰোঁ। অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে অতি শীঘ্ৰে এইখন থানা অতি ভাল কৰি তোলক, সেইটো আমি বিচাৰিছোঁ। আৰু এই গছজোপা অতি দুৰ্ভাগ্যজনক যে কহি পৰিলে গোটেই থানাখন ভাঙি পৰিব। আমি ভাবোঁ যে সোনকালে বনাওক, সুস্থ হৈ উঠক আৰু তেওঁলোকো ভাল হৈ থাকক। এই আৰক্ষী চকীখন চাওক, দিচামুখ আৰক্ষী চকী। এই 1974 চনতে স্থাপিত হ'ল। কিন্তু এই আৰক্ষী চকীখনৰ এটা বৃহৎ এলেকা মানে আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াকে কেন্দ্ৰ কৰি সকলোৱে মানে পৰিচালনা কৰি থকাৰ অৱস্থাত আজি চাওক 50 বছৰ গৰকা পাৰ হৈ গ'ল। আজি 50 বছৰ গৰকা পাৰ হোৱাৰ পাছতো আজি পৰ্যন্ত এই আৰক্ষী চকীখন যে এনেকুৱা দুৰৱস্থা হৈ আছে, চৰকাৰে কিন্তু কোনো ইয়াত পদক্ষেপ লোৱা নাইকিয়া। আমি অতি দিচাংবাসী ৰাইজে দুখ পাইছোঁ যে এখন শিৱসাগৰ সদৰ থানা আণ্ডাৰত দিচামুখ আৰক্ষী চকীখন যে এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা হৈ আছে, যিটো নেকি অতি লজ্জাজনক বিষয়। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰোঁ যে তেওঁলোকে অতি সোনকালে যে দিচামুখ আৰক্ষী চকীখনে এটা ভূমি উলিয়ায়, কিন্তু চৰকাৰী ভূমি আছে কিন্তু প্ৰশাসনে উলিয়াই দিয়া নাই। ভূমি উলিয়াই আমাৰ আৰক্ষী চকীখন যাতে উন্নয়ন পৰ্যায়ত যাতে তেওঁলোকে নিয়ে, তাৰ বাবে আমি অনুৰোধ থাকিব। ধন্যবাদ। হয়, দিচামুখ আৰক্ষী চকীখন 1974 চনৰ পৰা স্থাপিত হৈ আছিল। তথাপিও এতিয়ালৈকে আজি পৰ্যন্ত ধৰি আজি উন্নয়নমূলক কাম হোৱা নাই। আৰু আমি ক'ব বিচৰা নাই, আমাৰ দিচামুখ ৰাইজে ক'ব বিচাৰিছে যে এইখন থানা আজি এনেকুৱা অৱস্থাত আছে। আপোনালোকে নিশ্চয় দেখিব পাইছে, গছে পাতে সামৰি লৈছে গোটেই থানাখনক। আৰু লক্ষণীয়ভাৱে দেখিবলৈও শুভ হোৱা নাই। শিৱসাগৰৰ লগত আপোনাৰ অৱস্থিত তথা দিচামুখ আৰক্ষী চকীখন অতি সোনকালে ভাল হৈ যাব লাগে। আৰু ৰাইজে বনোৱা এখন থানা। লগতে আমি সকলোৱে বিচাৰোঁ আইনখনৰ কাৰণে, তেওঁলোকৰ কাৰণে, তেওঁলোক যে ভাল অৱস্থাত থাকক আৰু তেওঁলোক সুস্থ হৈ থাকিলে আমি দিচামুখবাসী সুস্থ হৈ থাকিম, সেইটো বিচাৰোঁ। অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে অতি শীঘ্ৰে এইখন থানা অতি ভাল কৰি তোলক, সেইটো আমি বিচাৰিছোঁ। আৰু এই গছজোপা অতি দুৰ্ভাগ্যজনক যে কহি পৰিলে গোটেই থানাখন ভাঙি পৰিব। আমি ভাবোঁ যে সোনকালে বনাওক, সুস্থ হৈ উঠক আৰু তেওঁলোকো ভাল হৈ থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।